সোণাপুৰত ৰৈছে জুবিন গাৰ্গৰ সমাধিস্থলীত পত্নীৰ সহিতে পৰিয়ালবৰ্গ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে গৰিমা শইকীয়া গাৰ্গক কান্দি কান্দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে গৰিমা শইকীয়া গাৰ্গক কাইলৈৰ দিনটোত অনুষ্ঠিত হ'ব যোৰহাটত আদ্য শ্ৰাদ্ধ আৰু তাৰ বাবে ৰাওনা হৈছে গৰিমা শইকীয়া গাৰ্গৰ লগতে পৰিয়ালবৰ্গ আৰু কবিতা গীত মাতৰ চৰ্চা হওক বুলি এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে গৰিমা শইকীয়া গাৰ্গে বহুকেইটা মন্তব্য কৰিছে সমাধিস্থলীত উপস্থিত হৈ সৃষ্টি পানকেন্দ্ৰ হওক জুবিন গাৰ্গৰ সমাধিস্থলী জুবিনৰ সমাধিস্থলী যাতে কংক্ৰিটৰ নহওক তাৰ প্ৰতি সকলোকে লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে ন্যায় তদন্ত খৰকটীয়া হোৱাটো বিচাৰে জুবিন গাৰ্গৰ পত্নীয়ে অসমবাসীয়ে বিচাৰিছে ন্যায় ব্যৱস্থা খৰকটীয়া হওক আৰু তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত খৰকটীয়া হওক আমি ন্যায়ালয়ৰ ওপৰত আস্থা আছে চৰকাৰৰ ওপৰত আস্থা আছে চৰকাৰে সকলো কাম কৰিছে আৰু খৰকটীয়াভাৱে কৰিব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত যি সহযোগ লাগে সেয়া আমি দিবলৈ সাজু পত্নী গৰিমা শইকীয়া গাৰ্গে সোণাপুৰত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে পত্নীগৰাকীয়ে কান্দি কান্দি এনেদৰে জুবিন গাৰ্গৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি এনেদৰে জ্ঞাপন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে কাইলৈৰ দিনটোত যোৰহাটত অনুষ্ঠিত হ'ব আদ্য শ্ৰাদ্ধ আৰু আদ্য শ্ৰাদ্ধ অনুষ্ঠানলৈ ৰাওনা হোৱা পথতে সোণাপুৰত কিছু খন্তেক সময় ৰৈ এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক সোঁৱৰণ কৰিছে আৰু এনেদৰে কান্দি কান্দি ভাগৰি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে কেইবাটাও সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কবিতা গীত মাতৰ চৰ্চা হওক জুবিন গাৰ্গে বৰ অসমৰ কথা কৈছিল সেই বৰ অসমখন হওক এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সৃষ্টিৰ প্ৰাণকেন্দ্ৰ হওক জুবিন গাৰ্গৰ সমাধিস্থলী জুবিনৰ সমাধিস্থলী যাতে কংক্ৰিটৰ নহওক তাৰ প্ৰতিও সকলোকে লক্ষ্য কৰিবলৈ আহ্বান জনাইছে ন্যায় তদন্ত খৰকটীয়া হোৱাটো বিচাৰে জুবিন গাৰ্গৰ পত্নীয়ে যি সহযোগ লাগে সেয়া আমি কৰিবলৈ সাজু আছো বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আইনে আইনৰ ধৰণে কাম কৰিবলৈ আমি জোৰ দিব লাগিব আইনে আইনৰ কাম কৰক আৰু আমি সকলোৱে জোৰ দিব লাগিব যাতে খৰকটীয়া হওক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু কবিতা গীত মাতৰ চৰ্চা হওক জুবিন গাৰ্গৰ সমাধিস্থলীত সৃষ্টিৰ প্ৰাণকেন্দ্ৰ হওক জুবিন গাৰ্গৰ সমাধিস্থলীত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে গৰিমা শইকীয়া গাৰ্গক আৰু গৰিমাই উল্লেখ কৰিছে যে জুবিন গাৰ্গে প্ৰকৃতি ভাল পাইছিল আৰু প্ৰকৃতিৰ মাজত জুবিন গাৰ্গক যাতে কোনেও কংক্ৰিটৰ স্থলীলৈ পৰিণত নকৰে তাৰ প্ৰতি সকলোকে আহ্বান জনাইছে ন্যায় তদন্ত খৰকটীয়া হ'ব লাগে বুলি জুবিন গাৰ্গৰ পত্নীয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যি সহযোগ লাগে পৰিয়ালৰ লোকে সেই সহযোগ কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আইনে আইনৰ কাম কৰক আৰু আমি আইনক জোৰ দিব লাগিব যাতে তদন্ত ক্ষীপ্ৰতাৰে আগবাঢ়ে আৰু সকলো তদন্ত ক্ষীপ্ৰতাৰে আগবাঢ়ক এনেদৰে এটা মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে এনেদৰে কান্দি উঠা দেখিবলৈ পোৱা গৈছে উচুপি উঠিছে তেওঁ আপোনজনক হেৰুৱাই যেনেদৰে আমি অসমবাসীয়ে প্ৰিয় শিল্পীজনক হেৰুৱাইছো ঠিক তেনেদৰে তেওঁ স্বামী হেৰুৱাইছে আৰু স্বামীক হেৰুৱাই এনেদৰে কান্দি কান্দি ভাগৰি পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আজি 12 দিন হ'ল জুবিন গাৰ্গবিহীন অসম আৰু আজিৰ দিনটোত জুবিন গাৰ্গৰ পত্নীৰ লগতে পৰিয়ালবৰ্গ যোৰহাটলৈ ৰাওনা হৈছে আৰু কাইলৈৰ দিনটোত যোৰহাটত অনুষ্ঠিত কৰা হ'ব জুবিন গাৰ্গৰ যি আদ্য শ্ৰাদ্ধ তাৰ বাবে তেওঁলোকে ৰাওনা হৈছে যোৰহাটলৈ আৰু যোৰহাটত যোৱা পথতেই সোণাপুৰত কিছু সময় ৰৈ এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে গৰিমা শইকীয়া গাৰ্গক আৰু গৰিমা শইকীয়া গাৰ্গে এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সকলোৱে জয় জুবিনদাক ন্যায় দিয়ক সকলোৱে এনেদৰে ওলাই আহিছে আৰু সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে সমাধিস্থলীত উপস্থিত হৈ এটাই কৈছে জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু অসমবাসীয়ে বিচাৰিছে অসম সন্তান জুবিন গাৰ্গক ন্যায় দিব লাগে হাৰ্টথ্ৰব জুবিন গাৰ্গক ন্যায় দিব লাগে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই অসমবাসীয়ে আজি 12টা দিনে যি কষ্টত ভুগি আছে সেয়া হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সেয়া হয়তো কোনেও ক'ব নালাগে তথাপিও সকলোৱে এটাই বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় হওক জুবিন গাৰ্গে মৃত্যুৰ ন্যায় পাওক আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে সকলোৱে এনেদৰে ওলাই
পৰিলক্ষিত হৈছে আৰু গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ সমাধিস্থলীত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। কবিতা গীত মাতৰ চৰ্চা হওক, সৃষ্টিৰ প্ৰাণকেন্দ্ৰ হওক জুবিন গাৰ্গৰ সমাধিস্থলী, জুবিনৰ সমাধিস্থলী যাতে কংকিত নহয় তাৰ প্ৰতি সকলোকে আহ্বান জনাইছে। ন্যায় তদন্ত খৰকটীয়া হোৱাটো বিচাৰে জুবিন গাৰ্গৰ পত্নীয়ে, যিটো অসমবাসীয়ে বিচাৰি আছে, সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় তদন্ত ক্ষিপ্ৰতাৰে আগবাঢ়ক আৰু যি সহযোগ লাগে সেয়া পৰিয়ালৰ লোকে কৰিব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এই মন্তব্য গৰিমা শইকীয়া গাৰ্গে কৰিছে আৰু গৰিমা শইকীয়া গাৰ্গে এটাই উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ যি মৃত্যু হ'ল সেই মৃত্যুৰ কাৰণ অতি সোনকালে লাগে। সেই মৃত্যুৰ কাৰণৰ বাবে আমি জোৰ দিব লাগিব আইনক আৰু আইনে আইনৰ ধৰণে কাম কৰিব। আমাক মাত্ৰ এটাই লাগে জুবিন গাৰ্গৰ কিয় মৃত্যু হ'ল, যিজন মানুহে উদঙাই দিছিলে, যিজন মানুহে নিজৰ বুলি ক'বলৈ একোৱেই নাছিলে, সেইজন মানুহৰ বাবে কোনে ষড়যন্ত্ৰ কৰিলে, কি কৰিলে সমগ্ৰ তথ্য পোহৰলৈ আহিব লাগে, জেৰা চলাব লাগে সকলোকে আৰু সমগ্ৰ তথ্য পোহৰলৈ আনি সকলোকে জনাব লাগে। আইনে আইনৰ কাম যি কৰি আছে সেয়া আমি জোৰ দিব লাগিব আৰু সকলোৰে সহযোগ কামনা কৰিছে, সকলোৱে সহযোগ কৰিব লাগিব আৰু আইনে আইনৰ কাম কৰিছে। পূৰ্ণ সহযোগিতা আগবঢ়াব পৰিয়ালৰ লোকেও, এই কথা গৰিমা শইকীয়া গাৰ্গে জনাইছে আৰু সমাধিস্থলীত উপস্থিত হৈ এনেদৰে কান্দি কান্দি বিভিন্ন কথা কৈ গ'ল গৰিমা শইকীয়া গাৰ্গে আৰু গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আছে আমি দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ। প্ৰকৃতিৰ মাজত জুবিন ইয়াত থাকক, শান্তি মই ভাবোঁ তেনেকৈ তেওঁ শান্তি পাব আৰু ইয়াত তেনেকৈ যাতে লোকসকল আহি খন্তেক বহিব পাৰে প্ৰকৃতিৰ মাজত আৰু ইয়াত কবিতা গীত মাত গান সকলো চৰ্চা হ'ব পাৰে, কোনোবাই ভাল কথা এটা পাতিব পাৰে, এনেকুৱা এখন ঠাই হওক। আৰু চৰাই চিৰিকটি ইতিমধ্যে আহিছে বুলি শুনিছোঁৱেই, যিহেতু পিছফালে পাহাৰখনো আছে, প্ৰকৃতিৰ মাজত এনেকৈ তেওঁ শান্তিৰে থাকিব পাৰিব আৰু ইয়াত এইটো সৃষ্টিৰ এক প্ৰাণকেন্দ্ৰ হওক, প্ৰকৃতিৰ মাজত সকলো যাতে সতেজ হৈ থাকিব পাৰে তেনেকুৱা এটা ৰিক্ৰিয়েশ্যন চেণ্টাৰ টাইপ হওক, কংক্ৰিটাইজ নহওক, মই সেইটোৱে বিচাৰিম। আৰু এনেই মনত কিছুমান কথা, গছ গছনি সকলোৱেতো ৰুবই, ইয়াত সকলো আহিবই, গতিকে আৰু এইখিনি ঠাইত বহু জাতি জনগোষ্ঠী একেলগে আছে। জুবিনৰ সদায় সপোন আছিল যে জাতি বৰ্ণ ধৰ্ম সকলো নিৰ্বিশেষে অকল মানুহ হৈ থাকক, এখন বৰ অসমৰ সদায় সপোন দেখিছিল জুবিনে। গতিকে সকলোৱে মিলি আজি এই আৱেগত উটি যোৱা এই সময়খিনিত নহয়, জুবিনক যদি সঁচাকৈ সকলোৱে ভাল পায়, মই ভাবোঁ অসমখন সদায় এক হৈ থাকক। এতিয়া যেনেকৈ সকলো সৰ্বধৰ্মৰ প্ৰাৰ্থনা হৈছে, ইয়াত সকলোৱে আহি পেলাই একেলগে বহিছে, ইয়াত সকলো ধৰ্মৰ মানুহে, সকলো জাতি, সকলো জনগোষ্ঠীৰ মানুহে আহি একেলগে বহক, সৃষ্টিৰ কথা আলোচনা কৰক, মৰম ভালপোৱা মিলা প্ৰীতিৰ কথা আলোচনা কৰক আৰু এখন সুন্দৰ অসমৰ কথা, যিখন অসমৰ সপোন জুবিনে সদায় দেখিছিলে, সেই অসমখন জুবিনক সকলোৱে উপহাৰ দিয়ক। মই সেয়া আশা কৰি, সেয়া মোৰ একমাত্ৰ প্ৰাৰ্থনা হওক সম্পূৰ্ণ সকলো অসমবাসীৰ কাৰণে, সেয়াই একমাত্ৰ প্ৰাৰ্থনা। আন এটা প্ৰসংগলৈ, যিহেতু আপুনি এতিয়া গোচৰ দিছে, ন্যায়িক প্ৰক্ৰিয়া কেনেকৈ ধৰণে আগবাঢ়িছে বা কেনেকুৱা হোৱাটো বিচাৰে আপুনি তদন্ত প্ৰক্ৰিয়াটো? আমি খৰতকীয়া হোৱাটো বিচাৰোঁ, সেইকাৰণে আমি মানে অনুৰোধ কৰিছোঁ ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু সকলো ন্যায় ব্যৱস্থাৰ ওপৰত, আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আমাৰ। গতিকে যিহেতু চৰকাৰেও খুব গুৰুত্ব সহকাৰে কথাটো লৈছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু আইন প্ৰক্ৰিয়াটো তেনেকৈ আগবাঢ়িব। আমাৰ যিমান যি সহযোগ লাগে, যেতিয়াই যেনেকৈ লাগে, আমিতো আমাৰ ফালৰ পৰা আছোঁ আৰু আমি পৰিয়ালৰ লোক হিচাপে বা সকলোৱে বিচাৰিছোঁ, কাৰণ জুবিন সকলোৰে পৰিয়ালৰ এজন ব্যক্তি আছিল। গতিকে সকলোৱে আমি বিচাৰিছোঁ যে সেইদিনা আচলতে ঘটনাটো কি হৈছিল আমি সকলোৱে জানিব লাগে, অতি শীঘ্ৰে জানিব লাগে আৰু তেনেকুৱা তেওঁৰ দৰে এজন ব্যক্তিৰ লগত কেনেকৈ এনেকুৱা এটা ঘটনা হ'ব পাৰে, যিজন ব্যক্তিয়ে নিজক সম্পূৰ্ণভাৱে উদঙাই থৈছে, সকলো আনৰ কাৰণে আছিল, সেই ব্যক্তিজনৰ লগত অন্য কিবা ষড়যন্ত্ৰ হ'ব পাৰে, অন্য কিবা তেওঁৰ পৰা লাভ কৰিবৰ বাবে কোনোবাই কিবা কৰিব লগা হ'ব পাৰে, এইবোৰ কথাটো মনলৈ নাহে আৰু একদম নেগলিজেঞ্চ। মানে সেই ব্যক্তিজন তেওঁ জুবিন গাৰ্গ হয়, হ'ব পাৰে তেওঁ সকলোৰে ঘৰৰ মানুহ, তেওঁ সকলোৰে বাবে সকলোৱে সহজলভ্য এজন ব্যক্তি, সকলোৱে ওচৰ চাপিব পাৰে, কিন্তু তথাপিতো তেওঁ জুবিন গাৰ্গ। সেইজন ব্যক্তি, সেই ব্যক্তিজনক কেলে কেয়াৰ লোৱা নহ'ল, ভালকৈ তেওঁৰ যত্ন কিয় লোৱা নহ'ল? ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল, লাইফ জেকেট নোহোৱাকৈ পানীলৈ লৈ, তেওঁৰ নিৰাপত্তাৰ কথা কোনে চিন্তা কৰিছিল?
গতিকে তেনেকুৱা এই বস্তুবোৰৰ সম্পূৰ্ণ তদন্ত হওক, ভালকৈ হওক, আৰু একদম কোনো মানে একেবাৰে পানী নসৰকা যিটো কথা কয় তেনেকুৱা ধৰণৰ এটা নিখুঁত তদন্ত হওক, আৰু আমি সকলো কথা আমি জানিব বিচাৰোঁ, অতি শীঘ্ৰে জানিব বিচাৰোঁ। আৰু এটা কথা লৈ আহিলোঁ, বহু লোকে ফেচবুকত বিভিন্ন ধৰণৰ মন্তব্য দিছে, এই মুহূৰ্তত কি অনুৰোধ জনাব? নাই, মই কেতিয়াও নিবিচাৰোঁ, জুবিনেও নিবিচাৰে যে এনেকুৱা ল এণ্ড অৰ্ডাৰ হাতত তুলি লওক, খুব অশান্তিজনক এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হওক। আইনৰ ধৰণে কাম কৰিবলৈ আমি জোৰ দিব লাগিব, তেওঁলোকেও কৰিব বুলি আমাৰ বিশ্বাস আছে। আমিও সেইটো দাবীও জনাইছোঁ, আমি অনুৰোধো কৰিছোঁ। কিন্তু আমি যদি শান্তি হেৰুৱাই পেলাওঁ তেতিয়াহ'লে জুবিনৰ আদৰ্শটো ক'ত থাকিব? জুবিনেতো অশান্তিকৰ মুহূৰ্ত কেতিয়াও বিচৰা নাছিল। গতিকে সেইকাৰণে আমি সহযোগিতা কৰিব লাগিব, কিন্তু আমাৰ দাবী আমি শান্তিপূৰ্ণভাৱে আমি জনাওঁ, প্ৰতিবাদ আমি শান্তিপূৰ্ণভাৱে কৰোঁ যি কৰিবলগীয়া আছে। কিন্তু ল এণ্ড অৰ্ডাৰ সেইটো হাতত নল'ব, অশান্তিমূলক পৰিস্থিতিৰ সৃষ্টি কোনেও নকৰক, মই সেয়াই অনুৰোধ কৰিম। এতিয়া সকলোখিনি যিখিনি মাংগলিক কাৰ্য হৈ আছে সেইখিনি সুস্থিৰে হৈ যাওক, তেওঁ শান্তি লাভ কৰক, তেওঁৰ বাবে প্ৰাৰ্থনা কৰাটো বহুত ডাঙৰ কথা। তেতিয়াহে তেওঁ শান্তি পাব। সেইখিনি আমাৰ হিন্দু ধৰ্মৰ যিবোৰ আমাৰ বা যিকোনো ধৰ্মতে যিটো ব্যৱস্থা আছে যে আমি প্ৰাৰ্থনা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।